ভাৰত চৰকাৰৰ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ৰ তৰফৰ পৰা ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হৈছে। এই প্ৰকল্পসমূহ হৈছে কাষ্টম এণ্ড ইমিগ্ৰেশ্যন কমপ্লেক্স বগীবিল নতুনকৈ নিৰ্মাণ কৰা, কাষ্টমাৰ ইমিগ্ৰেশ্যন কমপ্লেক্স ধুবুৰীত নতুনকৈ নিৰ্মাণ কৰা ভৱন আৰু ডিব্ৰুগড় যিটো পুৰণি ইনলেণ্ড ৱাটাৰ্ছ অথৰিটি অফ ইণ্ডিয়াৰ একেবাৰে খুব জৰাজীৰ্ণ অৱস্থাত থকা ঐতিহ্যমণ্ডিত সেই ভৱনটোক নতুনকৈ গঢ় দি উদ্বোধন কৰাৰ কাৰ্যসূচী এই মূল কাৰ্যসূচীৰ সৈতে সংযোগ কৰি আজি এটা নতুন অধ্যায় আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এই অসমৰ ৰাষ্ট্ৰীয় জলপথত আজি সৃষ্টি কৰা হৈছে। আৰু এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাক আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা আজি সভাত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমান ৰাজ্যসভাৰ সদস্য শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু বিধায়ক সঞ্জয় কিষাণ, পুনাকন বৰুৱা, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, তেৰছ গোৱালা, তৰংগ গগৈ ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ মুৰব্বী টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দুলাল বৰা ডাঙৰীয়া, ডিব্ৰুগড় জিলা এজিপিৰ সভাপতি আদিত্য গোস্বামী ডাঙৰীয়া, তিনিচুকীয়া জিলাৰ এজিপি সভাপতি প্ৰবীণ দত্ত ডাঙৰীয়া, ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যনৰ মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া, উপমেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়া, অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, অসম হাউচিং ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ অধ্যক্ষ পুলক গোহাঁই ডাঙৰীয়া, ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া, তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ কাজল গোহাঁই ডাঙৰীয়া, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ ডাঙৰীয়া, অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া, ডিব্ৰুগড় জিলা সাংবাদিক সংস্থাৰ সভাপতি নিৰঞ্জন শইকীয়া ডাঙৰীয়া, তিনিচুকীয়া মিউনিচিপাল বোৰ্ডৰ অধ্যক্ষ পুলক চেতিয়া ডাঙৰীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য अध्यापक जितेन हाजरिका डांगरिया और आज की इस सभा में उपस्थित हमारे भारत सरकार की मिनिस्ट्री ऑफ पोर्ट शिपिंग वाटरवेज की सचिव आदरणीय विजय कुमार जी और इनलैंड वाटरवेज अथॉरिटी की अध्यक्ष सुनील पलवाल जी, डिब्रुगढ़ विश्वविद्यालय पंजीयक परमानंद सोनोवाल डांगरिया, रंजित बरुआ डांगरिया, सुनील राजखोवा डांगरिया, ज्योति चित्रबনৰ उपाध्यक्ष और आज सभात उपस्थित থকা परम श्रद्धार राइज और धुबुरीतो भार्चुएली आमार सहित যোগাযোগ
অব্যাহত ৰখা পৰম শ্ৰদ্ধা ৰাইজ, মই সকলোকে ইয়াৰ পৰাই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উপৰোক্ত বক্তাসকলে ইতিমধ্যে আমাৰ জলপথৰ যোগেদি কেনেধৰণে জীৱন যাত্ৰাক আমি শক্তিশালী ৰূপ দিব পাৰোঁ, আমাৰ সমাজ জীৱন, আমাৰ ৰাজ্যখনৰ ভৱিষ্যত, আমাৰ ৰাষ্ট্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত জলপথৰ কিমান ডাঙৰ ভূমিকা আছিল, আছে আৰু থাকিব, এই বিষয়বিলাক আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুযোগ্য আৰু দূৰদৰ্শী আৰু সবল নেতৃত্বৰ বাবে এই গোটেই কথাবিলাক আজি ভাৰতবৰ্ষৰ 140 কোটি জনগণে জানিবলৈ সক্ষম হৈছে। কাৰণ আমি সকলোৱে জানো নদীৰ দাঁতিতে মানৱ সভ্যতা উৎপত্তি হৈছিল। তাহানিৰ কালত ৰাস্তা পদূলি নাছিল, ট্ৰেইন লাইন নাছিল, ৰেল নাছিল, উৰাজাহাজো নাছিল, আছিল কেৱল জলপথ, সাগৰ, মহাসাগৰ, নদী, খাল, বিল, হ্ৰদ ইত্যাদি ইত্যাদি। আৰু এই জলপথৰ দাঁতিত জন্ম লাভ কৰা মানৱ সভ্যতাই নিজৰ জীৱনটো সবলভাৱে আগুৱাই নিয়াৰ নিমিত্তে জলপথেদি তেখেতসকলে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিছিল, এখন সমাজে আন এখন সমাজৰ সৈতে সম্বন্ধ ৰচনা কৰিছিল, সাংস্কৃতিক মত বিনিময় কৰিছিল, আধ্যাত্মিকভাৱেও তেখেতসকলে আলাপ আলোচনাত মিলিত হৈছিল আৰু বেপাৰ বাণিজ্যৰ যোগেদি নিজৰ আৰ্থিক অৱস্থা দুবেলা দুমুঠি উপাৰ্জন কৰিছিল। এই হৈছিল মানৱ সভ্যতাৰ প্ৰকৃত পৰিচয়। গতিকে ঈশ্বৰে নদীসমূহ কোনো মানুহে খনা নহয়, সাগৰ কোনো মানুহে খনা নহয়, মহাসাগৰ কোনো মানুহে খনা নহয়। এই সকলোবিলাক ঈশ্বৰে দিয়া আমাৰ প্ৰতি উপহাৰ, আমাৰ প্ৰতি থকা প্ৰভুৰ কৃপা। গতিকে গড গিফটেড আমাক এইটো এটা ট্ৰান্সপৰ্টেশ্যন ব্যৱস্থা, যাতায়াত ব্যৱস্থা ভগৱানে প্ৰদান কৰিছে। গতিকে এই যাতায়াত ব্যৱস্থাৰ যোগেদিহে মানৱ সভ্যতাই এটা শতিকাৰ পৰা আন এটা শতিকা, সেইটো শতিকাৰ পৰা আন এটা শতিকালৈ ধাৱমান হোৱাৰ ক্ষেত্ৰত শক্তি আয়ত্ত কৰিছে, সবলতা অৰ্জন কৰিছে আৰু সমাজৰ শক্তি বৃদ্ধি কৰা, সমন্বয় বৃদ্ধি কৰা কামতো আত্মনিয়োগ কৰি আহিছে। গতিকে সেইকাৰণে আমি সকলোৱে যেতিয়া অধ্যয়ন কৰোঁ হাৰাপ্পান চিভিলাইজেশ্যন, হিন্দু সভ্যতা, তেতিয়া আমি তাত এনেধৰণৰ বহুত উদাহৰণ পাম। সেই সময়ত মানৱ সমাজে কেনেধৰণে নিজৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে সমাজ শক্তিশালী হৈছিল, সমাজ আগবাঢ়ি গৈছিল, এই সকলোবিলাক কথা যেতিয়া আমি অধ্যয়ন কৰোঁ তাত তেতিয়া যাতায়াতৰ ক্ষেত্ৰত কেৱল নদী আৰু সাগৰৰ উদাহৰণ পাওঁ। ভাস্কো দা গামায়ো ভাৰতবৰ্ষলৈ সাগৰেৰে আহিছে আৰু চিকাগোলৈ স্বামী বিবেকানন্দও ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ কনফাৰেন্সত তেখেতো বক্তব্য প্ৰদান কৰিছে। কলম্বাছো তেনেধৰণে আমেৰিকা আৱিষ্কাৰ কৰিছে। গতিকে বিশ্বৰ এটা ঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ কেৱল যাতায়াতৰ ব্যৱস্থা আছিল জলপথ। কিন্তু সেই জলপথক স্বাধীনতা যোৱা 70 বছৰে ভাৰতবৰ্ষৰ বুকুত থকা প্ৰায় 400খন নদী, ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে আপোনালোকে যদি অধ্যয়ন কৰে দেখিব প্ৰায় 400তকৈ অধিক নদী আছে। এই নদীসমূহৰ ভিতৰত আজি 111খন নদী ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। আৰু যি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিছে তেখেতসকলৰ ৰাজ্যৰ থকা ভিতৰত থকা নদীক ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিবলৈ, নেশ্যনেল ৱাটাৰৱেজ, আৰু গোটেই বিষয়টো ভাৰত চৰকাৰে অধ্যয়ন কৰি স্বীকৃতি প্ৰদান কৰিছে। কিন্তু আপোনালোকে এই ক্ষেত্ৰত এটি কথা মন কৰিবলগীয়া, কংগ্ৰেছে প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰিলে। 60 বছৰ কাল ৰাজত্ব কৰি তেখেতসকলৰ কাৰ্যকালত এই নদীৰ পথবিলাক
তেখেতসকলে সদ্ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া এই প্ৰতিষ্ঠানটো 1984 চনতে জন্ম লাভ কৰিলে আৰু 1984 চনৰ পৰা 2014লৈকে অধিককাল সময় কংগ্ৰেছে ৰাজত্ব কৰিলে, কিন্তু তেখেতসকলে কেৱল 5খন নদীয়ে ভাৰতবৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি প্ৰদান কৰিলে। বাকী নদীবিলাক তেখেতসকলে অধ্যয়নে নকৰিলে, গুৰুত্বও নিদিলে। আৰু সেই নদীত থকা শক্তি সম্পদ সম্ভাৱনাৰ ক্ষেত্ৰত কোনো ধৰণৰ গৱেষণাত আত্মনিয়োগ নকৰিলে। ফলত বহুত কোটি কোটি জনতাই অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তেখেতসকলে সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ল। কাৰণ উপৰোক্ত বক্তাসকলে কৈছে, ৰেলেদি যদি আপুনি ট্ৰেইনত 1 টন সামগ্ৰী যদি এঠাইৰ পৰা আন ঠাইলৈ আপুনি কঢ়িয়াই লৈ যায় ট্ৰেইনৰ ৱাগনত, আৰু 1 টন যদি আপুনি ট্ৰাকত লৈ যায়, আৰু 1 টন যদি আপুনি জাহাজত লৈ যায়, পানী জাহাজত, তেতিয়াহ'লে আপুনি চাব পাৰ্থক্যটো, ট্ৰান্সপৰ্টেশ্যন কষ্ট, অৰ্থাৎ সামগ্ৰীটো কঢ়িওৱাৰ খৰচ কিমান। 1 টনত ট্ৰাকত লাগে 2.5 টকা, 1 কিলোমিটাৰ 1 টনৰ 2.5 টকা। আকৌ ৰেলত লাগে 1 টকা 50 পইচা, আৰু জাহাজত লাগে, পানী জাহাজত লাগে কেৱল 60 পইচা। গতিকে কম খৰচত এঠাইৰ পৰা আন ঠাইলৈ সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত আটাইতকৈ সহজ উপায়টো হ'ল পানী জাহাজ, যাক আমি ৱাটাৰৱেজ বুলি কওঁ। গতিকে আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাবিলাক সূক্ষ্মভাৱে অধ্যয়ন কৰি তেখেতে শক্তিশালী সিদ্ধান্ত ল'লে। 2016 চনত নেশ্যনেল ৱাটাৰৱেজ আইন প্ৰণয়ন কৰিলে আৰু 111খনলৈকে বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় জলপথ। হাততালি এটা হয়, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগে। 5খনৰ পৰা কংগ্ৰেছৰ কাৰ্যকালত কেৱল 5খন, আৰু মোদী ডাঙৰীয়াৰ এই 11 বছৰৰ কাৰ্যকালত, তেখেতসকলৰ 60 বছৰ কাৰ্যকালত 5খন, আৰু মোদী ডাঙৰীয়াৰ 11 বছৰ কাৰ্যকালত কিমান, 106খন। আৰু তাৰ ফলত কি লাভ হ'ল জানেনে? তাৰ ফলত আজি ব্ৰহ্মপুত্ৰৰ শদিয়াৰ পৰা ধুবুৰীলৈকে 891 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ব্ৰহ্মপুত্ৰখনত পূৰ্বতে কংগ্ৰেছৰ দিনত কেৱল 3খন ৰিভাৰ ক্ৰুজ চলিছিল, আৰু আজি 3খনৰ ঠাইত তেখেতসকলৰ 55 বছৰত 3খন, আৰু মোদী ডাঙৰীয়াৰ এই কাৰ্যকালত 11 বছৰতে 16খনলৈকে বৃদ্ধি পালে। এনেধৰণে কংগ্ৰেছৰ কাৰ্যকালত ডিব্ৰুগড়ত কোনোদিনেই কাৰ্গো অৰ্থাৎ মালবাহী জাহাজ ৰাখিব পৰা টাৰ্মিনেল নাছিল। ৰিভাৰ ক্ৰুজ অৰ্থাৎ পৰ্যটকক কঢ়িওৱা তেনেধৰণৰ কোনো জাহাজ ৰাখিব পৰা, নামিব পৰা ব্যৱস্থা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিলে, ডিব্ৰুগড়ত কাৰ্গো আৰু পেছেঞ্জাৰ ক্ৰুজ টাৰ্মিনেলৰ বাবে তোমালোকে নতুনকৈ টাৰ্মিনেল নিৰ্মাণ কৰিব লাগিব, আৰু সেই নিৰ্মাণ কাৰ্য এতিয়া সম্পূৰ্ণ হ'ল। আৰু আজি আপোনালোকে শুনি ভাল পাব, এই যে ধুবুৰীলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে এই নদীখনৰ নাম ব্ৰহ্মপুত্ৰ, আৰু বাংলাদেশত ব্ৰহ্মপুত্ৰ প্ৰৱেশ কৰাৰ লগে লগে নামটো সলনি হয়, যমুনা হয়। তাৰ পাছত গৈ মেঘনা নাম লৈ পেলাই বংগোপসাগৰত পৰে। আৰু সেই ধুবুৰীত যিটো বাংলাদেশৰ পৰা জাহাজ আহে, জাহাজ হোৱাৰ লগে লগে সেই ধুবুৰীত যদি মালবাহী কিবা বিভিন্ন সামগ্ৰী লৈ আহে, কয়লা হওক, চিমেণ্ট হওক, যিকোনো টিং হওক, লোহা হওক, তাৰ প্ৰৱেশ কৰাৰ লগে লগে, ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে কাষ্টম, মিনিষ্ট্ৰী ফাইনেন্সৰ যিটো কাষ্টমে গোটেই সামগ্ৰীবিলাক চেক কৰি পেলাই তাত মোহৰ মাৰিব লাগিব। মোহৰ মাৰিলেহে সেইখন জাহাজ আগলৈ যাব পাৰিব স্বীকৃতিপ্ৰাপ্তভাৱে। ঠিক তেনেধৰণে এখন জাহাজ যদি বেনাৰসৰ পৰা বা যিকোনো গুজৰাটৰ পৰা বা যিকোনো ঠাইৰ পৰা, বেংগলৰ পৰা আহিলে, তাত পেছেঞ্জাৰ ক্ৰুজ লৈ আহিছে, অৰ্থাৎ যিবিলাক যাত্ৰীয়ে বিলাসিতা জাহাজত ভ্ৰমণ কৰে, সেই যাত্ৰীবিলাক যেতিয়া অসমত প্ৰৱেশ কৰে ভাৰতবৰ্ষত, তেতিয়া তেখেতসকলক হোম মিনিষ্ট্ৰীয়ে চেকআপ কৰিব লগা হয়, কাগজ পত্ৰ ঠিক আছেনে নাই।
যেতিয়ালৈকে ইমিগ্ৰেশ্যনৰ চিলমোহৰ নামাৰে তেতিয়ালৈকে সেইখন জাহাজ ডিব্ৰুগড়লৈ আহিব নোৱাৰে, যোগীঘোপালৈ আহিব নোৱাৰে, গুৱাহাটীলৈ আহিব নোৱাৰে। গতিকে সেই ব্যৱস্থাটো আজি ধুবুৰী আৰু ডিব্ৰুগড়ত সম্পূৰ্ণ হ'ল। তাত কাষ্টম আৰু ইমিগ্ৰেশ্যন আৰু ইনলেণ্ড ৱাটাৰৱেজৰ একেটা কাৰ্যালয়ত তিনিটা ব্যৱস্থা এতিয়া ব্যৱস্থা সম্ভৱ কৰি তোলা হ'ল। গতিকে এতিয়া পূৰ্বতে সেই ব্যৱস্থা আমাৰ নাছিল। সেই ব্যৱস্থা নথকাৰ কাৰণে বহুতে ইয়ালৈ অহা ইচ্ছা কৰিলেও আহিব পৰা নাছিল। এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে এখন জাহাজ নদীত নিশ্চিন্তভাৱে চলিব লগা হ'লে চিমলেছ মুভমেণ্ট বুলি কয়, তাৰ বাবে সকলো বিভাগৰ তাত কাৰ্যালয় থাকিব লাগিব, বিষয়া কৰ্মচাৰী থাকিব লাগিব, যাতে জাহাজ চলোৱা মানুহজনৰ কোনো অসুবিধা নহয়। আৰু কোনোবাই যদি সামগ্ৰী কঢ়িয়াইছে এঠাইৰ পৰা আন ঠাইলৈ, সেই মানুহজনৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে সেই ব্যৱস্থা আজি অত্যাধুনিক ব্যৱস্থাবিলাক আজি ইয়াত সম্ভৱ কৰি তোলা হৈছে। এইটো কেৱল সম্ভৱ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাবে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাবে। আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত 20খন ৰাষ্ট্ৰীয় জলপথক স্বীকৃতি দিয়া হয়, 20খন নদীক। আৰু এই স্বীকৃতিপ্ৰাপ্ত নদীত ইতিমধ্যে ধনশিৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত আজি বৰাক হওক বা ঘুমটি হওক, বিভিন্ন নদীত ইতিমধ্যে নানা ধৰণৰ আন্তঃগাঁথনি জাহাজ ৰাখিব পৰা তাত ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা হৈছে। আৰু এই ডিব্ৰুগড়তে ভৱিষ্যতৰ দিনত আমাৰ যাতে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে যাতে জাহাজ কোম্পানীত চাকৰি কৰিব পাৰে, যিখন জাহাজ কোম্পানীত তেখেতসকলে চাকৰি পায় আমেৰিকালৈ যাব পাৰে, ইউৰোপলৈ যাব পাৰে, আফ্ৰিকালৈ যাব পাৰে আৰু নিজৰ মাতৃ পিতৃৰ বাবে ভালদৰে উপাৰ্জন আনিব পাৰে, তেনেধৰণৰ দক্ষতা সম্পন্ন মানৱ সম্পদ গঢ় দিয়াৰ বাবে ডিব্ৰুগড়ত 200 কোটি টকা ব্যয় কৰি ইয়াত চেণ্টাৰ অফ এক্সিলেন্স খোলা হ'ব। ইতিমধ্যে অনুমোদন জনাইছে এইবাৰ বাজেটত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই অনুমোদন জনাইছে। গতিকে এনেধৰণে গুৱাহাটীৰ পাণ্ডুত ইয়াৰ পূৰ্বতে ব্ৰহ্মপুত্ৰ বা বৰাকত থকা জাহাজবিলাকৰ কিবা যদি জাহাজখন বেয়া হয় মেৰামতি কৰিবৰ বাবে কেলকাতালৈ যাব লগা আছিল। কেলকাতালৈ যাব লগা হ'লে বাংলাদেশৰ মাজেদি যাব লগা হয়, 3 মাহ লাগি যায় অহা যোৱা কৰোঁতে। এবছৰ 3 মাহ যদি ওলাই যায় কাম কৰা সময় নষ্ট হৈ যায়, বহুত খৰচ বাঢ়ি যায়। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় জলপথত থকা জাহাজৰ যাতে মেৰামতি উত্তৰ পূৰ্বাঞ্চলতে হয় তাৰ বাবে ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব। সেইকাৰণে আজি প্ৰায় 600 কোটি টকা ব্যয় কৰি পেলাই গুৱাহাটী পাণ্ডুত শ্বিপ ৰিপেয়াৰ ফেচিলিটি নিৰ্মাণ কৰা হৈছে। আৰু ইতিমধ্যে জেটি, বিশ্বনাথ ঘাট, নিমাতী, যোৰহাট, গুইজান আৰু শিলঘাট এই সকলো ঠাইত অত্যাধুনিকভাৱে জেটি নিৰ্মাণ কৰা হ'ব, যাতে পৰ্যটকসকলে তাতে নামি পেলাই সেই কাজিৰঙালৈ যাব পাৰে বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ যাব পাৰে, বিভিন্ন গাঁও ভ্ৰমণ কৰিব পাৰে। কাৰণ আপোনালোকে জানে MV গংগা ভিলাছ বেনাৰসৰ পৰা যিখন পৰ্যটক কঢ়িয়াই লৈ আহিছিল, ৰিভাৰ ক্ৰুজ বুলি কয়, সেইখন জাহাজে 32 গৰাকী ছুইজাৰলেণ্ডৰ পেছেঞ্জাৰক আনিছিল। আৰু আহোঁতে কিমান কিলোমিটাৰ তেখেতসকলে অতিক্ৰম কৰিছিল? 3200 কিলোমিটাৰ বেনাৰসৰ পৰা ডিব্ৰুগড়লৈকে। মনত আছেনে ৰাইজ? আছেনে নাই? আছেনে নাই? কাৰণ পৃথিৱীত অভিলেখ সৃষ্টি কৰা এইখন ৰিভাৰ ক্ৰুজ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ বাবে, শক্তিশালী সিদ্ধান্তৰ বাবে এনেধৰণৰ যাত্ৰা সম্ভৱ হ'ল। 2022ত এই যাত্ৰা সম্পূৰ্ণ কৰা হ'ল। সুদূৰ বেনাৰসৰ পৰা, কাশী বিশ্বনাথ ধামৰ পৰা, একেবাৰে কাশী বিশ্বনাথ ধামৰ পৰা উত্তৰ প্ৰদেশৰ আৰম্ভ কৰিলে, তাৰপিছত বিহাৰ, তাৰপাছত ঝাৰখণ্ড, তাৰপাছত ৱেষ্ট বেংগল, তাৰপিছত বাংলাদেশৰ প্ৰট'কল ৰোডৰ মাজেদি আহি পেলাই ধুবুৰী, যোগীঘোপা, গুৱাহাটী আৰু ডিব্ৰুগড় 3200 কিলোমিটাৰ অতিক্ৰম কৰি পেলাই 50 দিনত এই ৰিভাৰ ক্ৰুজখনে বিশ্বৰ অভিলেখ সৃষ্টি কৰিলে। এই কথাখিনি মই কিহৰ কাৰণে কৈ আছো? আজি এই ব্যৱস্থাবিলাক কিয় কৰা হৈছে? যাতে আমাৰ অসমৰ উঠি অহা প্ৰজন্মই, সৰু সৰু যিবিলাক আমাৰ মহিলাসকলে
যিমানবিলাক সামগ্ৰী নিৰ্মাণ কৰিছে বা আমাৰ গাঁৱৰ খেতিয়কে যিবিলাক উৎপাদিত সামগ্ৰী নিৰ্মাণ কৰিছে বা বিভিন্ন ধৰণৰ সৰু সৰু আমাৰ যিবিলাক MSME সেক্টৰ থকা বিভিন্ন ধৰণৰ শিল্পকলাৰ যোগেদি বিভিন্ন তেখেতসকলে সামগ্ৰী সৃষ্টি কৰিছে সেই সামগ্ৰীবিলাক কেৱল অসমৰ বজাৰতে নহয় ভাৰতবৰ্ষৰ বজাৰতে নহয় বিশ্ব বজাৰত যাতে বিক্ৰী কৰিব পাৰে তাৰ বাবে এই যাতায়াত ব্যৱস্থা সুচল কৰা হৈছে কাৰণ অসম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অসমক আগন্তুক দিনত ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তুলিব লাগিব গতিকে শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব লগা হলে অৰ্থনৈতিকভাৱে আমি শক্তিশালী হ'ব লাগিব আমাৰ উঠি অহা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব লাগিব মহিলাসকলৰ উৎপাদিত সামগ্ৰী বজাৰত উচিত মূল্য পাব লাগিব খেতিয়কৰ সামগ্ৰী উচিত মূল্য পাব লাগিব আজি শদিয়াত বহুত আদা খেতি হয় সেই আদা খেতি যাতে খেতিয়কসকলে উচিত মূল্য পাব পাৰে তেখেতসকলৰ আদাটো ট্ৰাকেৰে নিলে বহুত দাম হৈ যায় ট্ৰান্সপোৰ্টেশন কষ্ট বেছি হৈ যায় ফলত আদাৰ দাম বাঢ়ি গলে বজাৰত তেখেতসকলে ভাও কমি পায় গতিকে সেইভাবে তাৰ যাতে কম খৰচত সেই আদাখিনি শদিয়াৰ পৰা ধুবুৰীলৈকে আনিব পাৰে ধুবুৰীৰ পৰা বাংলাদেশ বাংলাদেশৰ পৰা ম্যানমাৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যলৈ নিব পাৰে তাৰ বাবে আজি ড্ৰেজিং ব্যৱস্থা কৰা হৈছে কাৰণ আমি সদায় দেখিছো ব্ৰহ্মপুত্ৰত পানী শুকাই যায় তো ব্ৰহ্মপুত্ৰৰ পানী শুকাই গলে জাহাজ নচলে গতিকে আগন্তুক দিনত যাতে ব্ৰহ্মপুত্ৰৰ বুকুত কম পক্ষেও 7 ফুট পানী যাতে থাকে 2 মিটাৰ 7 ফুট পানী থাকিলে 5000 মেট্ৰিক টনৰ এখন জাহাজ ধুনীয়াকৈ ওলাই যাব পাৰে গতিকে সেই ব্যৱস্থাৰ কাৰণে নেশ্যনেল ড্ৰেজিং প্লেনৰ যোগেদি ইতিমধ্যে ব্ৰহ্মপুত্ৰত খনন কাৰ্য কৰাৰ সিদ্ধান্ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সম্ভৱ হৈছে ঠিক তেনেধৰণে বৰাক উপত্যকাত বদৰপুৰ কৰিমগঞ্জত অত্যাধুনিকভাৱে তাত জেটি নিৰ্মাণ কৰা হৈছে তাতো ড্ৰেজিং আৰম্ভ হৈছে গতিকে আগন্তুক দিনত যাতে নদীয়েদি আমি যাতে সুন্দৰভাৱে আমাৰ সামগ্ৰীবিলাক এঠাইৰ পৰা আনঠাইলৈ নিব পাৰোঁ যাতায়াত ব্যৱস্থা সুচল কৰিব পাৰোঁ আমাৰ পেছেঞ্জাৰ অৰ্থাৎ যাত্ৰীবাহী জাহাজ চলিব পাৰে আৰু আমাৰ বিভিন্ন ধৰণৰ ক্ৰুজ পৰ্যটক কঢ়িওৱা আমাৰ বিভিন্ন জাহাজ যাতে সম্ভৱ হয় চলাচলৰ এই সকলোবিলাক যাতে সম্ভৱ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এইবিলাক কাম কৰা হৈছে আটাইতকৈ ডাঙৰ কথা হৈছে জাহাজেদি পলিউশ্যন নহয় এই যাত্ৰাটো কাৰণ প্ৰদূষণমুক্ত ভাৰত প্ৰদূষণমুক্ত অসম যাতে কাৰ্বন ডাই অক্সাইড বেছিকৈ নোলায় বেছিকৈ যাতে ধোঁৱা নোলায় ধোঁৱা বেছিকৈ আহিলে সি গাড়ী হওক স্কুটাৰ হওক মটৰচাইকেল হওক বা ট্ৰেইনৰ ইঞ্জিনে হওক বা জাহাজৰ ইঞ্জিনে হওক তেতিয়াহ'লে গোটেই বায়ুমণ্ডল প্ৰদূষিত হয় ফলত প্ৰাণী জগত বিপদত পৰে গতিকে সেইকাৰণে জলপথেদি যাত্ৰা কৰিলে তাত প্ৰদূষণ নহয় আৰু জলপথেদি যাত্ৰা কৰিলে বেছি হৈ হাল্লাও নহয় ধীৰ স্থিৰভাৱে এখন জাহাজ নদীৰ মাজেদি যাব পাৰে আৰু কম খৰচত অহা যোৱা কৰিব পাৰে গতিকে এই গোটেই দিশকেইটা চাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষৰ বুকুত বৰ্তমান 111খন ৰাষ্ট্ৰীয় জলপথক সুন্দৰভাৱে চলাচল ব্যৱস্থা সম্ভৱ কৰিব লাগে তাৰ বাবে যিমান আন্তঃগাঁথনিৰ প্ৰয়োজন য'ত জেটি প্ৰয়োজন য'ত ধৰণৰ বিভিন্ন ধৰণৰ টাৰ্মিনেল দৰকাৰ আছে যিটো ধৰণৰ আচবাব আছে সকলোবিলাক সম্ভৱ কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া নিৰ্দেশৰ ভিত্তিত আজি অসমত 4টাকৈ লাইট হাউচ আপোনালোকে লাইট হাউচ কেতিয়াও দেখা নাই সাগৰৰ দাঁতিতহে লাইট হাউচ থাকে ডাঙৰ ডাঙৰ ওখ স্তম্ভ য'ৰ পৰা নেকি জাহাজবিলাকক নিৰ্দেশ দিয়ে কোনফালে যাব লাগে কোনফালে নিৰাপদ কোনফালে বিপদ এই সকলোবিলাক ডাইৰেকশ্যন দিয়া ডাঙৰ ডাঙৰ টাৱাৰ সেই টাৱাৰ প্ৰথমবাৰৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসমত 4টাকৈ নিৰ্মাণ কৰা হ'ব আমাৰ লক্ষ্য হৈছে এই উদ্যোগটোৰ পৰা যাতে চাকৰি পাব পাৰে উপাৰ্জন হ'ব পাৰে খেতিয়ক মহিলা যুৱক যুৱতী নিবনুৱা সকলোৰে বাবে উপাৰ্জনৰ বাবে উত্তম যাতে ক্ষেত্ৰ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সকলোবিলাক ব্যৱস্থা হাতত লোৱা হৈছে আজি নাগালেণ্ডতো দয়াঙত তেনেধৰণৰ ব্যৱস্থা কৰা হৈছে আজি আপোনালোকে শুনি ভাল পাব মেঘালয়তো ডাঙৰ যিবিলাক হ্ৰদ আছে হ্ৰদত তেনেধৰণৰ পৰ্যটকৰ কাৰণে সুন্দৰভাৱে জেটি নিৰ্মাণ কৰা হৈছে ঠিক তেনেধৰণে মণিপুৰ মিজোৰাম ত্ৰিপুৰা নাগালেণ্ড অৰুণাচল প্ৰদেশ অসম সকলো ঠাইতে আজি ৰাষ্ট্ৰীয় জলপথক শক্তিশালীৰ ওপৰত
সজাই তোলাৰ বাবে ইয়াৰ যোগেদি অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ বাবে ইয়াৰ যোগেদি আমাৰ সমাজত সমন্বয় শক্তি বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে আজি মই ভাল পাইছোঁ ধুবুৰীতো আমাৰ পৰম শ্ৰদ্ধা ৰাইজ উপস্থিত থাকি এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত তেখেতসকলে যিখিনি আন্তৰিকতা দেখাইছে মই ধুবুৰী ৰাইজক ইয়াৰ পৰাই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ সকলোকে প্ৰণাম জনাইছোঁ কোটি কোটি প্ৰণাম আপোনালোক সদায় মংগলে থাকক আৰু আগন্তুক দিনত কাৰণ ধুবুৰী আমাৰ সীমামূৰীয়া এটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় নদী সেইটো এটা বন্দৰ গতিকে সেই বন্দৰৰ পৰা ভৱিষ্যতৰ দিনত আমাৰ বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল ট্ৰেড বিশেষকৈ ভূটান বাংলাদেশ নেপাল ম্যানমাৰ আৰু ইণ্ডিয়াৰ মাজত এটা শক্তিশালী ৰূপত গঢ় লৈ উঠিব তাৰ বাবে এই আন্তঃগাঁথনিবিলাক নিৰ্মাণ কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ উঠি অহা প্ৰজন্মই এই কথাবিলাক বিতংভাৱে অধ্যয়ন কৰি জানিবলৈ চেষ্টা কৰক কাৰণ অতদিনে আমি প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ কথা শুনি আছোঁ গাঁৱে গাঁৱে পকী ৰাস্তা নিৰ্মাণ কৰা বাগানত পকী ৰাস্তা নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কথা নেশ্যনেল হাইৱেজ আৰু 6 লেন 8 লেন ইত্যাদি এক্সপ্ৰেছৱে কথা শুনি আহিছোঁ ইয়াৰ উপৰিও বন্দে ভাৰত আমাৰ নতুন অত্যাধুনিক ৰূপত তীব্ৰ গতিত চলা ট্ৰেইনৰ কথা শুনি আহিছোঁ আৰু ডাবলিঙৰ ৰেলৱে ট্ৰেকৰ শুনি আহিছোঁ ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে ট্ৰেকৰ কথা শুনি আহিছোঁ কিন্তু এই জলপথৰ ক্ষেত্ৰত মানুহ পূৰ্বতে ইমান বেছি সজাগ আৰু সচেতন নাছিল এই সচেতনতা সৃষ্টি কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা সন্মুখৰ পৰা যদি কোনোবাই দৃষ্টান্তমূলকভাৱে পালন কৰিছে সেইগৰাকী হৈছে পৃথিৱীৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা আমাৰ শক্তিশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি তেখেতে দিয়া সুবিধাৰ বাবে মই অসম সন্তান হৈ আজি গোটেই ভাৰতবৰ্ষৰ বংগোপসাগৰ আৰৱ সাগৰ ভাৰত মহাসাগৰ আটলান্টিক মহাসাগৰ প্ৰশান্ত মহাসাগৰৰ পৰা মধ্য সাগৰ এই সকলোবিলাকত আমাৰ জাহাজ চলাচল কৰাৰ ক্ষেত্ৰত আজি সম্ভৱ কৰি তোলাটো আমাৰ বাবে এটা আশীৰ্বাদ হিচাপে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৃতাৰ্থ কৰিছে গতিকে সেইবাবে মই আশা ৰাখিছোঁ পৰম শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে আহি এই সভাত উপস্থিত থাকি আমাৰ এই গোটেই ব্ৰহ্মপুত্ৰৰ গুৰুত্ব ব্ৰহ্মপুত্ৰৰ তাৎপৰ্য ব্ৰহ্মপুত্ৰৰ প্ৰাসংগিকতা কথা আপোনালোকে আজি গভীৰভাৱে নিশ্চিতভাৱে উপলব্ধি কৰিছে আমি সদায় অসমৰ নদীবিলাকক ব্ৰহ্মপুত্ৰক আমি ভাবিছিলোঁ যে আমাৰ অভিশাপ ব্ৰহ্মপুত্ৰই বানপানী সৃষ্টি কৰে গৰাখহনীয়া সৃষ্টি কৰে নহয় ব্ৰহ্মপুত্ৰৰ এই জলপথৰ যোগেদি আমি আগন্তুক দিনত অসমৰ শক্তিশালী ভৱিষ্যত আমি গঢ় দিব পাৰোঁ গতিকে ইয়াক সৎ ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে লক্ষ লক্ষ আমাৰ উঠি অহা যুৱক যুৱতীয়ে ইয়াৰ পৰা কৰ্মসংস্থাপন পাব আৰু আগন্তুক দিনত কেৱল অসমত নহয় গোটেই ভাৰতবৰ্ষত গোটেই বিশ্বৰ আমাৰ জাহাজ কোম্পানীৰ অসমৰ সন্তানে উত্তৰ পূৰ্বাঞ্চলৰ সন্তানে উল্লেখযোগ্য কাম কৰি সুনাম অৰ্জন কৰিব অসমলৈ গৌৰৱ কঢ়িয়াই আনিব গতিকে মই আজি এইখিনি কথাকে কৈ আজি সমবেত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন প্ৰশান্ত ফুকন বিমল বৰা ডাঙৰীয়াৰ লগতে আমাৰ আটাইকেইগৰাকী মাননীয় বিধায়ক আৰু অন্যান্য অসম চৰকাৰ নিকায় নিগমৰ পৰম শ্ৰদ্ধাৰ অধ্যক্ষ উপাধ্যক্ষ পৌৰ নিগমৰ মেয়ৰ ডেপুটি মেয়ৰ পৰা আৰম্ভ কৰি জিলা পৰিষদৰ সভানেত্ৰী সকলোকে মই উপাচাৰ্য ডাঙৰীয়া পঞ্জীয়ক ডাঙৰীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয় সকলোকে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ মই আশা ৰাখিছোঁ সন্মুখত আমাৰ পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটোৰ বাবে যিখিনি আশীষ প্ৰদান কৰিলে মই তাৰ বাবে আপোনালোকৰ ওচৰত চিৰঋণী এইখিনি কথাকে কৈ মই সদৌ শেষত কৈ বাট ৰহ গয়া কিয়া এনিথিং এই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত